বন্ধুসকল আমি ছিজনত পইচা কমোৱা এনেকুৱা ধৰণৰ বিজনেছ আমি কৰিব পাৰোঁ আৰু এই বিজনেছবিলাক একচুৱেলি আমি শিকিব লাগে। এইবিলাক চাওক আপোনাৰ যিহেতু এতিয়া ধান কটা বতৰ আৰু এই মেচিনটো দেখিছে মোৰ ঘৰত ধান মানে মৰণা মাৰিবৰ কাৰণে আনিছিলোঁ, মৰণা মৰা মেচিন হয় আৰু এই মেচিনটোৰ দেখিছেনে আপোনালোকে কিমান মানুহৰ কাম বা কিমানখিনি সময়ৰ কাম, কেইবাদিনৰ কাম একেদিনাই বা কেইঘণ্টামানৰ ভিতৰতে শেষ কৰি দিছে আৰু ইয়াৰ এতিয়া মাৰ্কেটত খুব বেছি চাহিদা আছে মানে সকলো মানুহে যিহেতু ধান খেতি কৰেই গাঁও ফালে তো ইয়াত এটা মানে যিটো বিজনেছ হয় এই বিজনেছটো ভাল চলি আছে আৰু ইয়াৰ এই যিটো মেচিন হয় এইটো মেচিনটোৰ দাম হয় আপোনাৰ 1.5 লাখৰ পৰা 1,80,000 এনেকুৱা ভিতৰত লয় আৰু ই আপোনাৰ 2 বছৰ যদি ভালদৰে আপুনি ৰানিং কৰাব পাৰে, আপুনি মেইনটেনেঞ্চটো ভালদৰে কৰি একচুৱেলি মেইনটেনেঞ্চ যদি ভালকৈ থাকে আপোনাৰ কেইবাবছৰো গুচি যায়, আপুনি ইয়াৰ দাম উকলি গৈও আপুনি পাহৰি যাব কিমান বছৰ হৈ গ'ল। বহুত টকা ইনকাম কৰিব পাৰিব এইটোত, কিন্তু আপুনি ভালদৰে মেইনটেনেঞ্চটো ভালদৰে কৰিব লাগিব আৰু এখেতে কোৱা মতে 2 বছৰৰ ভিতৰত তেখেতৰ লাভ ঘূৰি আহে এইটো যিটো মেচিন হয় এই মেচিনটোত আৰু অতিকে সহজ হয়, মানুহে যিহেতু এইটো বহুতে ইউজেই কৰিছে আৰু এনেকুৱা ধৰণৰ যদি আমি এইটো চাওক আপোনালোকে এফালে ধান মুঠিবিলাক ভৰাই দিয়ে আৰু এফালে ধুনীয়াকৈ ধানটো গুটি হৈ কিনি ওলাই আহে আৰু এইফালে খেৰখিনি ইফালে পেলাই দিয়ে। তো ইমান ধুনীয়া এটা সুবিধা কৰি দিছে আৰু এইটো বিজনেছ কৰিও মানুহে বহুতখিনি স্বাৱলম্বী হ'ব পাৰে ছিজনত মানে এইটো আপুনি সেই ছিজনটোত আপোনাৰ 15 দিন এমাহ বা 1.5 মাহ যি লাগে সেইখিনি আপোনাৰ এই মেচিনটোৱেদি ইনকম কৰিব পাৰে। তাৰপিছত আপুনি এইটো ঘৰত ৰাখি দিলেও একো অসুবিধা নাই আৰু এবছৰৰ খৰচ এইটোৱে উলিয়াই ল'ব মানে